মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত এই লেচনটোক সম্পূৰ্ণকৈ বুজাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, তেতিয়া এই লেচনটোৰ বিষয়ে সকলোবোৰ কথা ভালকৈ বুজি পাবা। আৰু এতিয়ালৈকে যদিহে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। এতিয়া লেচনটো পঢ়িবলৈ আৰম্ভ কৰিছোঁ। ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। ডক্সৰীয়ে পঞ্চায়তৰ বিষয়ে শিকে। ডু ইউ ন' হু বিল্ডছ আৱাৰ ৰোডছ, ব্ৰিজেছ এণ্ড অফিচ বিল্ডিংছ? তুমি জানানে বুলি কৈছে, বা তোমালোকে জানানে কোনে এই আমাৰ ৰাস্তাবোৰ বা ব্ৰিজেছবোৰ, দলংবোৰ আৰু অফিচ বিল্ডিংবোৰ বনায় বা নিৰ্মাণ কৰে? ফ্ৰম হুৱেৰ ডাজ দ্য মানি টু বিল্ড অল দিছ কাম? আৰু এইবোৰ যে নিৰ্মাণ কৰিবৰ কাৰণে টকা লাগে, এইবোৰ ক'ৰ পৰা আহে? তো তোমালোকে জানানে বুলি কৈছে। ইন গ্ৰুপছ, গ্ৰুপৰ ভিতৰত ডিছকাছ হাউ গভৰ্ণমেণ্ট মানি ইজ স্পেণ্ড ফৰ পাব্লিক ৱেলফেয়াৰ। গ্ৰুপত ডিছকাছ কৰিব দিছে, অৰ্থাৎ আলোচনা কৰিব দিছে যে গভৰ্ণমেণ্টৰ যিবিলাক টকা সমাজৰ কল্যাণৰ কাৰণে কেনেকৈ খৰচ কৰে, সেইবোৰ ডিছকাছ কৰিব দিছে বা আলোচনা কৰিব দিছে। হোৱাট উইল ইউ ডু টু হেল্প পিপুল হু আৰ অল্ড, আনৱেল অৰ হোমলেছ? তুমি কি কৰিবা টু হেল্প পিপুল, এই লোকসকলক হেল্প কৰিবৰ কাৰণে, হু আৰ অল্ড, যোনে ধৰা অল্ড, বুঢ়া হৈ গৈছে, আনৱেল, ভাল নহয়, অৰ হোমলেছ, যাৰ ধৰা ঘৰ নাই। ইন দিছ লেচন, এইটো লেচনত ইউ উইল ৰিড, তুমি পঢ়িবা এবাউট হাউ পঞ্চায়তছ স্পেণ্ড মানি, কেনেকৈ পঞ্চায়তে টকাবোৰ খৰচ কৰে, তো তাৰ বিষয়ে পঢ়িবা বুলি কৈছে। ফৰ দ্য পিপুল, লোকসকলৰ বাবে। ডক্সৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8। ডক্সৰীয়ে ষ্টুডেণ্ট হয় ক্লাছ 8ৰ অফ দিচাংমুখ জনজাতি হাইস্কুল। দিচাংমুখ জনজাতি হাইস্কুলৰ ক্লাছ 8ৰ ষ্টুডেণ্ট হয়। হাৰ বাবু, বাবু মানে আমি যেনেকৈ ফাদাৰক দেউতা বুলি কওঁ, পাপা বুলি কওঁ, ঠিক তেনেকৈ তাই বাবু বুলি কয়। হাৰ বাবু ফাদাৰ কনকে মিলি টেক্স হাৰ টু স্কুল অন হিজ বাইচাইকেল। তাইৰ দেউতাক কনকে মিলিয়ে তাইক স্কুললৈ বাইচাইকেলত লৈ যায়, মানে চাইকেলত লৈ যায়। চি লাভছ দ্য বাইচাইকেল ৰাইড ফৰ চি গেটছ টু ন' নিউ থিংছ এভৰি ডে। তাই এই বাইচাইকেল যিটো ৰাইড ভাল পায়, কাৰণ তাই সকলো দিনাই নতুন নতুন কথা শিকিব পাৰে বা জানিব পাৰে। ডক্সৰী মিনছ এ নেকলেছ। ডক্সৰীৰ মিনছটো কি বুলি কৈছে? এটা নেকলেছ, বা আমি মালা বুলি কওঁ যে, অফ বিটছ, মানে মণি মুকুতাৰে বনা এটা মালা। দ্য মিচিংছ ইউজুৱেলি ৱেৰ ইন ফেষ্টিভেল। মিচিং সম্প্ৰদায়ৰ লোকসকলে সাধাৰণতে সিহঁতৰ ফেষ্টিভেল বা উৎসৱৰ টাইমত পৰিধান কৰে। ডক্সৰী, এবাৰ ডক্সৰীয়ে ক'ব, ইজন্ট ডেট ইয়'ৰ পঞ্চায়ত অফিচ বাবু? সৌটো তোমাৰ পঞ্চায়ত অফিচ নহয়নে বাবু বুলি কৈছে। কনকে মিলিয়ে ক'ব, য়েছ মাই চাইল্ড, হয় মোৰ চাইল্ড, ই এখন নতুন চাইনবোৰ্ড পাইছে। ডক্সৰী, এবাৰ ডক্সৰীয়ে ক'ব, বাট হোৱাট ইজ এ পঞ্চায়ত বাবু? কিন্তু পঞ্চায়ত মানে কি বাবু বুলি কৈছে। কনকে মিলিয়ে ক'ব এতিয়া, মানে ডক্সৰীৰ দেউতাক, সি ক'ব, লং এগো ডক্সৰী, বহুদিনৰ আগত ডক্সৰী বুলি কৈছে। পঞ্চায়তৰ মিনিংটো আছিল এ ছিষ্টেম অফ গভৰ্নেন্স কৰা, অৰ্থাৎ শাসন কৰাৰ এটা ছিষ্টেম, বাই 5 এল্ডাৰলি মেন, 5জন জ্যেষ্ঠ লোকৰ দ্বাৰা, কল্ড, কোৱা হৈছিল, পাঞ্চ গ্ৰামীণ প্ৰমুখ। সিহঁতক কি কোৱা হৈছিল? পাঞ্চ গ্ৰামীণ প্ৰমুখ বুলি কোৱা হৈছিল। দেয়াৰ ৱৰ্ড ৱাজ দ্য ৰুল, সিহঁতৰ যি ৱৰ্ড আছিলে সেইটোৱে ৰুল আছিলে, মানে সিহঁতে যি ক'ব সেইটোৱে হ'ব। দেয়াৰ ৱাজ ন' ক্ৰুৰেল এমং দ্য ভিলেজাৰ্ছ, সেই গাঁওবাসীৰ মাজত কোনো ধৰণৰ হাই কাজিয়া নাছিলে বুলি কৈছে। বিকজ, কাৰণ দে ৰেচপেক্টেড দেয়াৰ গ্ৰাম প্ৰমুখ, কাৰণ সিহঁতে সিহঁতৰ গ্ৰাম প্ৰমুখক সন্মান কৰিছিলে। এইবাৰ ডক্সৰীয়ে ক'ব, ইউ আৰ নট অল্ড এণ্ড য়েট ইউ আৰ ইন দ্য পঞ্চায়ত। তুমিতো অল্ড নহয় বা বুঢ়াও নহয়, তথাপিও তুমি যে পঞ্চায়তত, তেনেকৈ সুধিছে। কনকে মিলি, এইবাৰ কনকে মিলিয়ে কয়, ইউ চি, তুমি চোৱা, নাও এ ডেজ, আজিৰ দিনত, এনি ওৱান হু ইজ এবভ 21, যাৰ ধৰা 21 বছৰ পাৰ হৈ গৈছে, কেন কণ্টেষ্ট পঞ্চায়ত ইলেকশ্যনছ, পঞ্চায়ত ইলেকশ্যনত কণ্টেষ্ট কৰিব পাৰে বুলি কৈছে। এই পঞ্চায়ত ইলেকশ্যনবোৰত কণ্টেষ্ট কৰিব পাৰে। এ পঞ্চায়ত ইজ দ্য বডি, এই পঞ্চায়ত কি হয়? এটা পঞ্চায়ত এটা বডি হয় বুলি কৈছে। ডেট ইজ ৰেছপঞ্চিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজেছ, এই গাঁওবোৰৰ উন্নতিৰ বাবে ৰেছপঞ্চিবল হয়, অৰ্থাৎ দায়বদ্ধ। দ্য পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন, পঞ্চায়ত এটা কি হয় বুলি কৈছে? বহুত ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন, মানে বহুত গুৰুত্বপূৰ্ণ অনুষ্ঠান।
ফৰ ছ'চিয়েল চেঞ্জ সমাজখন পৰিৱৰ্তনৰ বাবে ইউ ন' তুমি জানা বুলি কৈছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া যিখন ভাৰতৰ সংবিধান গ্ৰাণ্টছ পাৱাৰ গ্ৰাণ্টছ কৰিছে টু দ্য পঞ্চায়তক টু ৰেইজ টেক্স উঠাবৰ কাৰণে বা সংগ্ৰহ কৰিবৰ কাৰণে প্লেন ডেভেলপমেণ্ট স্কিমছ এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট আৰু লোকেল ডেভেলপমেণ্টৰ বাবে ডক্সৰীয়ে ক'ব হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু ফাদাৰ তুমি কেনেকুৱা ধৰণৰ কামবোৰ কৰা দেউতা এবাৰ কণকে মিলিয়ে ক'ব উই বিল এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ আমি যিবোৰ গাঁৱলীয়া ৰাস্তা সেইবোৰ বিল্ড কৰোঁ বা নিৰ্মাণ কৰোঁ আৰু বেয়া হৈ থাকিলে ৰিপেয়াৰ কৰোঁ বুলি কৈছে ব্ৰিজেছ দলংবোৰ বনোৱা হয় দলংবোৰ বনাওঁ বুলি কৈছে হাউজেছ ফৰ দ্য প'ৰ এই দুখীয়া লোকসকলৰ বাবে ঘৰ এণ্ড ছ' অন আৰু এনেকুৱা ধৰণৰ কামবোৰেই কৰোঁ বুলি কৈছে এবাৰ ডক্সৰীয়ে ক'ব ৱেৰ ডু ইউ গেট অল দ্য মানি ফ্ৰম আৰু এই কামবোৰ যে কৰিবলৈ কাৰণে কিছুমান টকা লাগিব তো সেই টকাবোৰ তোমালোকে বা তুমি ক'ৰ পৰা পোৱা বুলি কৈছে কণকে মিলিয়ে ক'ব এ গুড কুৱেশ্যন এইটো এটা ভাল কুৱেশ্যন বুলি কৈছে দ্য পঞ্চায়ত ৰেইজেছ এ লিটিল মানি ফ্ৰম টেক্সিছ অন ভেহিকেলছ এই পঞ্চায়তে অকণমান টকা এই টেক্সৰ পৰা উঠায় বা কৰবোৰৰ পৰা সংগ্ৰহ কৰে যেনে ধৰা গাড়ীৰ ওপৰত বুলি কৈছে গাড়ীবোৰৰ ওপৰত অন ভেহিকেলছ ৰিভাৰ ঘাটবোৰৰ ওপৰত বাজাৰ্ছ এণ্ড বিলছ এটচেট্ৰা ইত্যাদিবোৰৰ ওপৰত এবাৰ ডক্সৰীয়ে ক'ব ইজ ডেট মানি ইনাফ টু ডু ছ' মাছ ৱৰ্ক এই ইমানবোৰ কাম কৰিবৰ কাৰণে এইবিলাক টকাই যথেষ্ট হয়নে বুলি কৈছে কণকে মিলিয়ে ক'ব উই গেট এন এনুৱেল গ্ৰাণ্ট আমি এটা এনুৱেল গ্ৰাণ্ট পাওঁ বুলি কৈছে ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্টৰ যি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ পৰা এটা এনুৱেল গ্ৰাণ্ট পাওঁ বুলি কৈছে দ্য লোকেল MLA যিজন সেই ঠাইৰ লোকেল MLA অৰ মিনিষ্টাৰ্ছ আৰু যিসকল মিনিষ্টাৰ থাকে কেন অলছ' কণ্ট্ৰিবিউট সিহঁতেও কণ্ট্ৰিবিউট কৰিব পাৰে বা দিব পাৰে ছাবষ্টেঞ্চিয়েলি ইফ দে উইচ যদি সিহঁতে বিচাৰে মানে ইচ্ছা কৰে এবাৰ ডক্সৰীয়ে ক'ব হোৱাই ডণ্ট ইউ বিল্ড এ হাউচ ফৰ প'ৰ ধনীৰাম বাবু এই প'ৰ বা দুখীয়া যি ধনীৰাম তাৰ কাৰণে কিহৰ কাৰণে এখন ঘৰ নবনোৱা দেউতা বুলি কৈছে কণকে মিলিয়ে ক'ব ধনীৰাম দ্য মেন উইথ ন' লেগছ যাৰ মানে ভৰি নাই উই ডিড বিল্ড এ হাউচ ফৰ হিম আমি তাৰ কাৰণে এখন ঘৰ বনাইছিলোঁ লাষ্ট ইয়াৰ যোৱা বছৰ বাট কিন্তু হি এৰিছিলে ইট আফটাৰ হিজ মাদাৰ ডাইড তাৰ যেতিয়া মাক মৰি গৈছিলে সি সেই ঘৰখন এৰি দিছিলে ডিফাৰেণ্টলি এবল পিপল লাইক হিম ডিফাৰেণ্টলি এবল পিপল মানে ধৰা কাৰোবাৰ ভৰি এখন বেয়া কাৰোবাৰ হাত এখন বেয়া কোনোবাই কথা ক'ব নোৱাৰে কোনোবাই কাণৰে শুনিব নোৱাৰে তো সেইসকল লোকক ডিফাৰেণ্টলি এবল বুলি কয় তো তেনেকুৱা ধৰণৰ লোকসকলৰ বাবে নিড হেল্প সিহঁতক হেল্পৰ প্ৰয়োজন আছে উইথ দেয়াৰ ডেইলি চ'ৰ্ছ সিহঁতে যি দৈনন্দিন জীৱনত চলিবৰ কাৰণে লাগিব নহয় তাৰ কাৰণে ইউ ন' তুমি জানা বুলি কৈছে এবাৰ ডক্সৰীয়ে ক'ব বাবু মানে দেউতাকক কৈছে প্লিজ ডু ছামথিং ফৰ দ্য প'ৰ ধনীৰাম সেই দুখীয়া ধনীৰামৰ কাৰণে কিবা কৰা বুলি কৈছে হি স্পেণ্ডছ দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ সি কটাই বুলি কৈছে যি বহুত ঠাণ্ডা ডিচেম্বৰৰ ৰাতিবোৰ অন দ্য অ'পেন ভাৰাণ্ডা খোলা বাৰাণ্ডাত অফ আৱাৰ স্কুল বিল্ডিং আমাৰ স্কুলৰ বিল্ডিঙৰ কণকে মিলিয়ে ক'ব ডণ্ট ৱৰি চিন্তা নকৰিবা উই আৰ বিল্ডিং এ হোম আমি এখন ঘৰ নিৰ্মাণ কৰি আছোঁ ফৰ পিপল উইথ স্পেচিয়েল নিডছ লাইক হিম তাৰ দৰে যি স্পেচিয়েল দৰকাৰ থাকে বিশেষভাৱে দৰকাৰ হয় তো সেইসকল লোকৰ বাবে আমি ঘৰ এখন বনাই আছোঁ বুলি কৈছে ছ' ডেট দে কেন লিভ উইথ ডিগনিটি যাতে সিহঁতে মৰ্যাদা সম্পন্নভাৱে জীয়াই থাকিব পাৰে য়ং পিপল লাইক ইউ তোমাৰ দৰে ডেকা লোকসকল শ্বুড ডু ভলণ্টিয়াৰ ৱৰ্ক দেয়াৰ তোমালোকে তাত ভলণ্টিয়াৰ কাম কৰাটো ভাল বুলি কৈছে বা উচিত ৱেন ইউ কেন যেতিয়া তোমালোকে পাৰা বা তুমি পাৰা ইউ উইল চি তুমি দেখা পাবা হাউ দে লাৰ্ণ টু ডু দেয়াৰ অ'ন চ'ৰ্চ সিহঁতে কেনেকৈ সিহঁতৰ কামবোৰ নিজৰ কামবোৰ নিজে কৰে সেইবোৰ দেখা পাবা এণ্ড অলছ' পেইণ্ট আৰু সিহঁতে পেইণ্টো কৰে ৰিড সিহঁতে পঢ়ে প্লে গেম খেলে এণ্ড এনজয় আদাৰ হবিজ আৰু অন্য যিবোৰ হবিজ আছে সেইবোৰো এনজয় কৰে ইউ উইল চি হাউ ছাচ পিপল তুমি দেখা পাবা তেনেকুৱা ধৰণৰ লোকসকলক কেন লিড নৰ্মেল হেপী লাইফছ সিহঁতে নৰ্মেল লাইফ বা হেপী লাইফ জীয়াব পাৰে হয়নে উপভোগ কৰিব পাৰে এণ্ড লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট আৰু সিহঁতে স্বাধীন হ'বলৈ শিকিব পাৰে ডক্সৰী এবাৰ ডক্সৰীয়ে ক'ব থেংক ইউ বাবু ধন্যবাদ বাবু
আই উইল হেল্প ইউ, মই তোমাক সহায় কৰিম ইন দ্য পঞ্চায়তছ ৱৰ্ক, পঞ্চায়তৰ কামবোৰত মই তোমাক হেল্প কৰিম বুলি কৈছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় সম্পূৰ্ণকৈ বুজি পাইছা। ইয়াৰ আগতে মই ইয়াৰ কুৱেশ্যনবোৰৰ আনচাৰবোৰ কৰি দিছিলোঁ। সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ তলতে বা এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতে লিংকটো দি দিম, তাতে গৈ তোমালোকে চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।